মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি সেকেন্ড পাৰ্ট আলোচনা কৰিম, য'ত 24 পৰা 45 নম্বৰলৈকে MCQ কেইটা থাকিব। নতুন ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে মই কৈছোঁ, ইয়াৰ আগত আমি এটা ভিডিঅ' আলোচনা কৰিছিলোঁ, তাত কুৱেশ্যন নম্বৰ 1 পৰা কুৱেশ্যন নম্বৰ 23 লৈকে MCQ কেইটা আছিল। যিসকল ছাত্ৰ ছাত্ৰীবোৰ চোৱা নাই, এই ডিছক্ৰিপশ্যন বক্সৰ পৰা এটা লিংক পাব, প্ৰথম ভিডিঅ'বিলাক তোমালোকে চাব পাৰিবা। পলম নকৰাকৈ আমি সেকেন্ড পাৰ্টটো আলোচনা কৰোঁ। সেকেন্ড পাৰ্টত প্ৰথমটো কুৱেশ্যন আছে, কোনো এক ঘটনা ইৰ বাবে যদি PE প্লাছ PE ইনভাৰ্স ইজিকেল M, তেন্তে M² - 4ৰ মান হ'ব। এতিয়া চোৱা, এইটো কুৱেশ্যন সম্ভাৱিতাৰ, য'ত এটা ঘটনা হোৱা আৰু এটা ঘটনা নোহোৱাৰ সমষ্টি আমি কিমান পাইছিলোঁ? 1। এতিয়া আমাক সুধিছে, যদি এইখিনি সমান সমান M হয়, তেন্তে M² - 4ৰ মান হ'ব। এতিয়া চোৱা, ইয়াৰ শুদ্ধ অপশ্যনটো আছিল C নম্বৰত -3। চ' আমি বহাই দিছোঁ PE প্লাছ PE ইনভাৰ্স ইজিকেল টু 1। এতিয়া M ইজিকেল টু 1, য'ত M² - 4 ইজিকেল কিমান হ'ব? যদি আমি M ৰ ঠাইত 1 বহাই দিওঁ, তেন্তে 1² - 4 ইজিকেল টু 3। চোৱা, 25 নম্বৰ কুৱেশ্যন কি আছিল, যে যদি 25 আৰু 625ৰ গসাগুক 25n - 625ৰে প্ৰকাশ কৰা হয়, তেন্তে এনৰ মান হ'ব। এতিয়া চোৱা, ইয়াতে এনচাৰটো তোমালোকে পাইছা অলৰেডি, মই আগতো দি দিছোঁ, যে এনচাৰ হ'ল অপশ্যন বি 26। এতিয়া কেনেকৈ হ'ল চোৱা, যে 25n - 625 ইজিকেল টু কিমান? 25। এতিয়া আমি যদি 25 কমন লওঁ, নহ'লে থাকিব n - 25 ইজিকেল টু 25। এতিয়া দুয়োফালে 25 কাটিলে কিমান থাকিব? যে n - 25 ইজিকেল 1। এইটো আমি যদি ইফালে লৈ যাওঁ, নহ'লে কি হ'ব? n ইজিকেল টু 1 + 25, অৰ্থাৎ 26। সেইদৰে চোৱা, 26 নম্বৰ কুৱেশ্যনটো আছে, 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি? এনচাৰ এতিয়া 4টা অপশ্যন আছিল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল ডি 180। চোৱা, 180 4, 9 আৰু 10ৰ হৈছে লসাউ, মানে লঘিষ্ঠ সাধাৰণ উৎপাদক। ইয়াক 4ৰেও হৰণ কৰিব পাৰি, 4ৰে হৰণ কৰিলে যাব 45 বাৰ, আৰু 9ৰেও হৰণ কৰিব পাৰি, 10ৰেও হৰণ কৰিব পাৰি, যিটো তোমালোকে জনা। নেক্সট চোৱা, 27 নম্বৰ কুৱেশ্যনটোৰ মাজত তলৰ কোনটোৰ মাজত 50টা স্বাভাৱিক সংখ্যা আছে? এতিয়া ইয়াৰ অপশ্যন কেইটাতো উঠোৱা নাই, যি কিন্তু দিছে কি, এই শুদ্ধ অপশ্যনটো আছিল ডি নম্বৰত, 625 আৰু 676ৰ মাজত 50টা স্বাভাৱিক সংখ্যা আছিল। তোমালোকে বিয়োগ কৰি চাব পাৰা, এটা ফৰ্মুলা আছে, তোমালোকে ইয়াতে বিয়োগ কৰিলে কিমান পাবা? যে 26 পাই যাবা। কিন্তু মাজত কৈছে, সেইকাৰণে আমি কি কৰিম, যে 676ৰ পৰা 625 মাইনাছ কৰি 51 পাম। ঠিক তাৰ পৰা আকৌ 1 মাইনাছ কৰিলে কিমান হ'ব? 50। তাৰমানে ইয়াৰ মাজৰ সংখ্যাকেইটা আমাক সুধিছে। নেক্সট 28 নম্বৰ, তলৰ কোনকেইটা পৰিমেয় সংখ্যা পৰিসমাপ্ত দশমিক বিস্তৃতিত নাই? নথকাবিলাক সুধিছে। চোৱা, ইয়াতে অপশ্যনবিলাকৰ মাজত নথকা, মানে পৰিসমাপ্ত দশমিক বিস্তৃতি নথকা অপশ্যন দুটা হ'ল 2 আৰু 3। 2ত আছিল 3/35 আৰু 3ত আছিল 17/3। এইটো সহজকৈ তোমালোকে হৰণ কৰিও চাব পাৰা, নাইবা তোমালোকে এটা ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰা। তোমালোকে পাটিগণিতৰ মৌলিক উপপাদ্য পাইছিলা, 2 টু দি পাৱাৰ m × 5 টু দি পাৱাৰ n আৰ্হিত যদি হৰবোৰ নাথাকে, তেন্তে ই পৰিসমাপ্ত নহয়। চ' 29 নম্বৰ কুৱেশ্যনত আছে কি, যদি p² = 32/50, তেন্তে p হ'ব এটা, কি হ'ব পাৰে? এতিয়া চোৱা, যদি আমি p² উঠাই দিম, ইফালে ৰুট আহি যাব, আৰু 32 আৰু 50 কাটাকাটি আমি কৰিলে কি পাম? এটা পৰিমেয় সংখ্যা পাম। চ' 30 নম্বৰ কুৱেশ্যন, 30 নম্বৰ দিছে, এটা বহুপদ HXৰ লেখ কাষত দিয়া হ'ল। ছবিটো আছে, এইটো হাতেৰে অঁকা হৈছে, ইমান ভাল হোৱা নাই, তোমালোকে কুৱেশ্যন পেপাৰত চাবা। বহুপদটো HXক তলৰ কোনটোৰে হৰণ কৰিলে ভাগশেষ 0 হ'ব? নহ'লে চোৱা, ইয়াতে আছে x ৰ ঠাইত -2 আৰু
ওয়াইৰ ঠাইত -4 নহ'লে এই অপশ্যনটো শুদ্ধ কৰিবলৈ হ'লে আমি শুদ্ধ উত্তৰটো পাম অপশ্যন ডিত 1 আৰু 3 নেক্সট হোৱা 31 নম্বৰ কুৱেশ্যন 31 নম্বৰ দিছে তলৰ ৰৈখিক সমীকৰণযোৰ বিবেচনা কৰা 4x - 3y = 9 thrice x plus twice y = 5 twice x plus thrice y = 5 4x minus thrice y = 8 এতিয়া ইয়াৰে আমি যে আসলতে মিলাই ল'ব লাগে চোৱা 1 আৰু 4 জোৰৰ কোনো সমাধান নাই এটা কেইবাটা অপশ্যন আছিল শুদ্ধ অপশ্যনটো মই লিখিছোঁ তোমালোকে কুৱেশ্যনটো চাই ল'বা নেক্সট তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণৰ সূত্ৰ তোমালোকে জানা যিটো সমীকৰণৰ সৰ্বোচ্চ মাত্ৰা কিমান হয় সর্বোচ্চ চলকৰ মাত্ৰা কিমান হয় 2 হয় তাক দ্বিঘাত সমীকৰণ বোলে এই চাৰিটা অপশ্যন আছিল তাৰে ডি নম্বৰ অপশ্যনটো শুদ্ধ তোমালোকক সাইডত কৰি দেখুওৱা হৈছে তোমালোকে কৰি চাব পাৰা নেক্সট 33 এটা সমান্তৰ প্ৰকৃতিৰ সাধাৰণ অন্তৰ -4 আৰু সপ্তম পদটো 4 তেন্তে প্ৰথম পদটো হ'ব সো প্ৰথম পদটো আমাক উলিয়াব দিছে সো আমাক দিয়া আছে সাধাৰণ অন্তৰ মানে d = -4 আৰু a7 মানে সপ্তম পদটো হৈছে 4 এতিয়া আমি জানো সপ্তম পদৰ ফৰ্মুলা হল a + 6d = 4 এতিয়া আমি যদি ফৰ্মুলাত বহাই দিও নহলে a + 6 * -4 = 4 অৰ্থাৎ যে 6 আৰু 4 মাল্টিপ্লাই কৰিলে হ'ব 24 নহলে a = 24 হিফালে গলে আমাৰ কি হৈ যাব 28 নহলে শুদ্ধ আনসাৰটো হল b নেক্সট 34 যদি ত্ৰিভুজ abc আৰু ত্ৰিভুজ DEF ৰ ab/DE = BC/FD তেন্তে ত্রিভুজটো সদৃশ হ'ব যদিহে যে কোনটো শর্ত মানে ত্রিভুজটো সদৃশ হ'ব সো সাইডত মই দুটা ত্রিভুজ আঁকি দিছো ABC আৰু DEF য'ত BC = DF দিয়া আছে আৰু AB = DE দিয়া আছে এটা নহলে আমাৰ এই দুটা বাহুৰ মাজত থকা কোনটো হল এংগল B আৰু এংগল D অৰ্থাৎ এংগল B = এংগল D নেক্সট 35 k এর কি মানৰ বাবে 3,1, 6,k আৰু 8,6 বিন্দু কেইটা একৰেখীয় হ'ব এটো একেবাৰে ইজি তোমালোকে এই সূত্ৰবোৰ পাইছিলা দুটা সূত্ৰ আছে মই ছুটি সূত্ৰটো ব্যৱহাৰ কৰিছো যে আমি যদি m মান লও নহলে কি কৰিছো আমি চোৱা যে 6 - 1 / 8 - 3 অৰ্থাৎ y এর পৰা আমি কি কৰিছো যদি a b c বুলি তিনটা বিন্দু ধৰি লও নহলে আমি কি কৰিছো y3 এর পৰা y1 বিয়োগ কৰিছো আৰু তলত কি কৰিছো আমি যে x3 এর পৰা x1 বিয়োগ কৰিছো বিয়োগ কৰি আমি কিমান পাইছো 5/5 = 1 ঠিক একেদৰে আকৌ আমি কি কৰিছো যে x2 এর পৰা আমি x1 বিয়োগ কৰিছো সো x2 এর পৰা আমি x3 বিয়োগ কৰিছো আৰু y2 এর পৰা y2 বিয়োগ কৰি আমি কিমান পাইছো যে 6 - k / 2 অর্থাৎ এখানে = 1 আমি আগত পাইছো তো এখানে যদি আমি সূত্রত বহাই দিও নহলে কি হ'ব 6 - k = 2 অর্থাৎ k = 4 এটো অপশন আছিল এ নেক্সট 36 নম্বৰ কোশ্চেন sin thrice = cos a - 26 ডিগ্ৰী যত thrice এটা সূক্ষ্মকোণ তেন্তে এর মান হ'ব সবচেয়ে কল সোয়া 36 দিছে sin thrice = cos a - 26 যত thrice এটা সূক্ষ্মকোণ তেন্তে এর মান হ'ব এটা সোয়া এটা সহজ সূত্র তোমালোকে জানা sin 90 - θ = cos θ বা cos 90 - θ = sin θ এই ফর্মুলাত বহাই দিছো ধুনিয়াকে a = 29 ওলাইছে তোমালোকে যদি কোনোবাক লাগে লিখি লব পাৰা নেক্সট সোয়া 37 নম্বৰ কোশ্চেন যদি এটা বিন্দু p এর পৰা ও কেন্দ্রযুক্ত একটা বৃত্তর PA আৰু PB স্পর্শক কেইডালে পরস্পর 80 ডিগ্রি কোণত হালি থাকে তেন্তে অ্যাঙ্গেল POA এটো সো একেবারে ইজি সোয়া আমি ও কেন্দ্রযুক্ত একটা বৃত্ত লৈছো আৰু বাহিৰত P এটা বিন্দু লৈছো AB আৰু A আৰু B লৈছো কি স্পর্শক বিন্দু যত AP = BP তোমালোকে জানা এটো সবে যে বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পর্শক এটা অঙ্কন কৰিলে আমি তাৰ পৰা স্পষ্ট ওলাই যায় যে অ্যাঙ্গেল POA = কিমান হয় 50 ডিগ্রি নেক্সট 38 নম্বরত দুটা উক্তি দিয়া আছে এটা বৃত্তৰ যিকোনো বিন্দুৰ টনা স্পর্শকডাল স্পর্শক বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব এটো সোয়া সম্পূৰ্ণ শুদ্ধ উত্তৰ যে বৃত্ত এটাৰ স্পর্শক বিন্দুৰ মাজেৰে টনা যিকোনো রেখাই
কেন্দ্ৰগামী বা লম্ব। ঠিক 2 নম্বৰ এটা উক্তি দিছে চোৱা, এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। এইটো একদম চবে জানা আৰু এইটো এটা উপপাদ্যও হয় যে বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সদায় সমান হয়। চ' এই উত্তৰটো আছিল অপশ্যন এত 1 আৰু 2 উভয়ে শুদ্ধ। এতিয়া চোৱা 39 নম্বৰ কুৱেশ্যন, যদি P 1,2 A 0 0 আৰু B A, B একৰেখী হয় তেন্তে আমাক কি লাগে যে এ বিৰ মানটো লাগে। চোৱা এইটো একেবাৰে ইজি ফৰ্মুলা, এই তোমালোকে যিটো অলপ আগতে আমি এম ধৰি উলিয়াইছিলোঁ ঠিক সেইটোৰ নিচিনাই উলিয়াব পাৰি। চোৱা যে এই এনচাৰটোত হ'ব আমাৰ শুদ্ধ অপশ্যনটো বি, টুৱাইচ এ ইজুকেল বি। চোৱা চাইডত মই ধুনীয়াকৈ সলভ কৰি দিছোঁ, তোমালোকে চাই উঠাই ল'ব পাৰা। নেক্সট চোৱা, যদি 14 নম্বৰ কুৱেশ্যনটো চোৱা, যদি x² প্লাছ a প্লাছ 1 হোল ইনটু x প্লাছ b দ্বিঘাত বহুপদৰ দুটা শূন্য 2 আৰু -3 তেন্তে আমাক কি উলিয়াব লাগে যে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। চোৱা আমি এটা ফৰ্মুলা চবে জানো যে ax² প্লাছ bx প্লাছ c দ্বিঘাত বহুপদৰ সূত্ৰ, আৰু য'ত আলফা প্লাছ বিটা ইজিকুৱেল টু আমি মানে শূন্য দুটাৰ সমষ্টি যদি আমি কৰোঁ মানে 2 - 3 ইজিকুৱেল টু -1 অৰ্থাৎ -b/a। ঠিক এই ফৰ্মুলাটো আমি বহাই দিছোঁ। চোৱা আমি ইয়াতে বেছিকৈ কোৱা নাই, সমাধানখিনি লিখি দিছোঁ যিহেতু, আৰু বেছিকৈ ক'লে ভিডিঅ'টো লম্বা হৈ যায় বা দীঘলীয়া হৈ যায়, সেইকাৰণে আমি এনচাৰটো তোমালোকক ইয়াতে লিখি দিছোঁ, তোমালোকে চাই লিখি ল'বা। নেক্সট চোৱা 41 নম্বৰ, যদি কোনো এক তথ্যৰাজিৰ মাধ্য আৰু মধ্যমা ক্ৰমে 12 আৰু 15 হয় তেন্তে বহুলোক হ'ব। চোৱা এতিয়া বহুলোক মানে তোমালোকে চবে জানা, বহুলোক মানে যিটো বেছিবাৰ প্ৰাপ্ত হয় সেইটোক আমি বহুলোক বুলি কওঁ। আন এটা ফৰ্মুলা তোমালোকে পাইছা নৱম শ্ৰেণীত আছে যে 3 ইনটু মধ্যমা ইজ -2 মধ্য যদি কৰোঁ আমি তেন্তে কি হৈ যায় আমাৰ বহুলোকটো উলিয়াই যায়। এইটো নৱম শ্ৰেণীৰ ফৰ্মুলাত মই বহাই দিছোঁ। চোৱা এনচাৰ ওলাইছে অপশ্যন ডি 21। নেক্সট চোৱা তোমালোকে 42 নম্বৰ কুৱেশ্যন, 52টা কাৰ্ড থকা জাপ এটাৰ পৰা কাৰ্ড লোৱা হ'ল, এটা ৰাণী পোৱাৰ সম্ভাৱিতা। এইটো এটা টাচ খেলৰ অংক, চবে জনা সম্ভাৱিতাৰ অংক। এটা টাচ বক্সত 52টা টাচ থাকে, তাহলে 4টা ভাগ থাকে, তোমালোকে জানা এটা ভাগত 13টা কাৰ্ড থাকে আৰু প্ৰত্যেকটা ভাগত এটাকে ৰাণী থাকে, নহ'লে মুঠ ৰাণীৰ কাৰ্ড হৈছে আমাৰ 4টা। নহ'লে আমি যে 4/52 ইয়াক যদি আমি কাটো নহ'লে 1/13। এই এনচাৰটো আছে অপশ্যন ডিত। নেক্সট চোৱা 43, a ইজুকেল টু 2 to the power 7 ইনটু 3 to the power 10 আৰু b ইজুকেল টু 2 to the power 3 ইনটু 3 to the power 7 তেন্তে গসাগু এ বি হ'ব, মানে এ বিৰ গসাগু কিমান হ'ব। সহজ কথা, চোৱা 2 to the power 7 ইনটু 3 to the power 10 আৰু 2 to the power 3 ইনটু 3 to the power 7 যিখিনি কমন আহে সেইখিনি হৈছে আমাৰ গসাগু। এনচাৰ হ'ব 2 to the power 3 ইনটু 3 to the power 7। নেক্সট 44 নম্বৰ কুৱেশ্যন, এই কুৱেশ্যনটো হয়তো সকলোৱে পাৰিছা। তলৰ শুদ্ধ বিকল্পটো বাছি উলিওৱা যদি a1x প্লাছ b1y প্লাছ c1 ইজিকুৱেল 0 আৰু a2x প্লাছ b2y প্লাছ c2 ইজিকুৱেল 0 দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ জোৰ হয় তেন্তে আমাক মিলাব লাগে। জাষ্ট এইটো চবে পাৰিবা, চবে জনা যে যদি a1/a2 ইজিকুৱেল b1/b2 ইজিকুৱেল টু c1/c2 হয়, নহ'লে অসীম সংখ্যক সমাধান থাকে বা লেখ আঁকিলে মিলি যায়। আৰু যদি a1/a2 নট ইকুৱেল টু b1/b2 হয়, নহ'লে একক সমাধান থাকে বা কটাকটি কৰে। আৰু যদি a1/a2 ইজিকুৱেল b1/b2 নট ইকুৱেল টু c1/c2 হয়, নহ'লে কোনো সমাধান নাই বা কোনো লেখজোৰ কি হয় সমান্তৰাল হয়। এইটো চবে পাৰিছে নিশ্চয়। ইয়াৰ শুদ্ধ অপশ্যনটো বিত আছিল। নেক্সট চোৱা লাষ্ট যিটো 45 নম্বৰ কুৱেশ্যন MCQ, এটা দাবী আৰু এটা যুক্তি দিছে, যদি বৃত্তৰ পৰিধিৰ অনুপাত 2:3 তেন্তে কালিৰ অনুপাত 4:9। এতিয়া চোৱা এই উত্তৰটো শুদ্ধ, কিন্তু যুক্তি একটা দিছে চোৱা r ব্যাসাৰ্ধৰ বৃত্তৰ পৰিধিৰ 2 পাই r তেন্তে কালি হ'ব 2 পাই r স্কোয়ার। তোমালোকে চবে জানা যে বৃত্তৰ কালিৰ সূত্র হৈছে পাই r স্কোয়ার, কিন্তু এটা দিছে 2 পাই r স্কোয়ার। সেইকাৰণে যে দাবী এটো শুদ্ধ ঠিকে, কিন্তু যুক্তি আৰটো অশুদ্ধ। এই অপশ্যনটো আছে বিত। চাইডত তথাপিতো কালিৰ সূত্ৰটো প্ৰমাণ কৰি দেখুওৱা হৈছে, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। তোমাৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াতে বেছি ভালকৈ তোমালোকক আৰু কৰি দিব পৰা নাই, কাৰণ ভিডিঅ'টো বহুত লং হৈ যায়। তোমালোকে কমেণ্ট বক্সত যদি কোনোবাক লাগে হোৱাটছআপ নম্বৰ দি দিবা, তাতে তোমালোকে PDF-বোৰ পাই যাবা। আৰু পৰৱৰ্তী B ছেকশ্যনৰ সকলোবোৰ ভিডিঅ' তোমালোকে এই চেনেলত পাই যাবা। ধন্যবাদ।